আজি অসমীয়া যুৱ মঞ্চ ডিব্ৰুগড় জিলা সমিতি হৈ আজি আমি মৰাণ থানা তিনিআলিত বীৰ পুৰুষ আমাৰ লাচিত বৰফুকনৰ 403তম জন্ম দিৱসটি উদযাপন কৰিলোঁ। তাত আজি সমাজকৰ্মী আমাৰ প্ৰফুল্ল গগৈ ডাঙৰীয়া সমূহ বক্তব্য দাঙি ধৰিলে আৰু লগতে আমাৰ বক্তীয় সমাজৰ সেন শৰ্মা ডাঙৰীয়া তেখেতেও তথ্যগধুৰ বক্তব্য প্ৰদান কৰিলে আৰু আমাৰ আগন্তুক দিনত কৈছে যে বৰ্তমান আমাৰ মৰাণত এটা লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি লাগে। সেইবাবে চৰকাৰক দাবী জনাইছোঁ আৰু আমাক অতি শীঘ্ৰে লাগিব। দুজন মন্ত্ৰী আছে, বিমল বৰা আৰু আমাৰ যোগেন মহন ডাঙৰীয়া, তেখেতলোকক এখন আমি লিখিত দিম আৰু তাৰপিছতে আমাক মৰাণৰ মাজমজিয়াত এটা লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবৰ বাবে তেওঁলোকৰ পৰা অনুৰোধ জনাম। অসমীয়া জাতিৰ শৌৰ্য বীৰ্যৰ প্ৰতীক লাচিত বৰফুকনৰ 403তম জন্ম জয়ন্তী আজি অনুষ্টুপীয়াকৈ হ'লেও অসমীয়া যুৱ মঞ্চ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত মৰাণ থানা তিনিআলি প্ৰাংগণত বন্তি প্ৰজ্বলনেৰে আমি মহান বীৰগৰাকীক শ্ৰদ্ধা জ্ঞাপন কৰোঁ। আৰু শ্ৰদ্ধা জ্ঞাপন কৰিবৰ কাৰণে আমি বিশেষভাৱে আমন্ত্ৰণ কৰিছিলোঁ আমাৰ প্ৰফুল্ল গগৈ ডাঙৰীয়া, তেখেতেও শ্ৰদ্ধা জ্ঞাপন কৰে। আৰু আমি যিজন ব্যক্তিয়ে দেশ ৰক্ষাৰ কাৰণে নিজৰ মোমাইকো কাটি দুচোৱা কৰিছিল, দেশতকৈ মোমাই ডাঙৰ নহয়। গতিকে মই নৱপ্ৰজন্মক আহ্বান কৰিম যাতে লাচিত বৰফুকনৰ এই যি স্বদেশ প্ৰেম, যি দেশ প্ৰেম, এই দেশ প্ৰেমেৰে আপ্লুত হ'বৰ কাৰণে মই নৱপ্ৰজন্মক অনুৰোধ কৰিম আৰু যাতে অসমীয়া যুৱ মঞ্চই যাতে প্ৰত্যেক বছৰে এই মহান বীৰগৰাকীৰ এই জন্ম জয়ন্তী উদযাপন কৰি আহক, যাতে আমি তেখেতক পাহৰিব নালাগে, যিজনে নিজৰ আই মাতৃক ৰক্ষা কৰিবৰ কাৰণে মোগলৰ বিৰুদ্ধে নৰিয়াগাৰে যুদ্ধত নামি পৰিছিল। গতিকে সেইজন মহান বীৰক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। আমি যুগ যুগান্তৰ যেতিয়ালৈকে চন্দ্ৰ সূৰ্য থাকিব তেতিয়ালৈকে লাচিত বৰফুকনো আমাৰ হৃদয়ত সদায় থাকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।